ডিমৌ থানাৰ অন্তৰ্গত জাপি হজিয়াত গুলী চালনাৰ ঘটনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা ৰাইজৰ প্ৰতি লক্ষ্য কৰি গুলীয়ালে বাইক চুৰে ৰাজমাৰীৰ দেওবৰীয়া বজাৰত ৰখাই থোৱা এখন কলা ৰঙা পালচাৰ বাইক চুৰি কৰিছিল দুটা চুৰে চুৰিকাণ্ড দেখি চুৰৰ পিছ লৈছিল বজাৰত থকা ৰাইজে ৰাজমাৰী বজাৰৰ পৰা শিৱসাগৰ চহৰ অভিমুখে পালচাৰ বাইকখন চুৰি কৰি নিছিল দুই চুৰে জাপি হজিয়া অঞ্চল পাওঁতে পিছত খেদি যোৱা লোকসকলক লক্ষ্য কৰি চুৰে গুলী চালনা কৰে ডিমৌ নিতাই পুখুৰী বিমান নামৰ এজন ব্যক্তিৰ আছিল বাইকখন ঘটনাত সৌভাগ্যক্ৰমে কোনো হতাহত হোৱা নাই মোৰ নাম বিমান ৰায় আপোনাৰ লগত কি ঘটনা সংঘটিত হ'ল মানে মই ৰাজমাৰী বজাৰ কৰি আহিছিলোঁ পালচাৰ বাইকখন লৈ আহিছিলোঁ বাইকখন মানে ৰাস্তাৰ ছাইডত থৈ পিনে মই মানে বজাৰ কৰি আছিলোঁ বজাৰ কৰি থকা সময়তে মানে মোৰ ভাইটি ভতিজা এটা আহিছিলে লগতে গৈ উঠাই বোলে বাইকটো নিলে আপোনাৰ বাইকখন নিছে যেনে কওঁতে মানে মই ফকলে চালোঁ আৰু দেখিলোঁ মানে ঠেলি ষ্টাৰ্ট কৰি গুচিয়ে গ'লগৈ নহয় তাৰপৰা ভতিজা বাইকৰ নাম্বাৰ A04Z7454 কি বাইক আছিলে পালচাৰ ৰঙা গোলা কালাৰটো তাৰপিছত আপুনি চুৰিজন দেখিছিলে নেকি চুজন মই দেখিছোঁ পাছৰ লগত কিন্তু ভতিজাটো সম্পূৰ্ণ দেখিছে মানে পিছে খেদি গৈ আছে কোলাকে সৰহকৈ মানে এতিয়া কি বিচাৰিছে আপুনি আৰক্ষীক জনালে আৰক্ষীক এতিয়া মই জনালোঁ মানে জনাব কৈছে এতিয়া তাতে 15 দিন ইমান চেকিং আছে ধৰক তাৰ মাজতো ধৰক মানে এতিয়া মোৰ তাৰপিছত মোৰ লগৰকেইটালৈ মই ফোন কৰিলোঁ জাপি হজিয়ালৈ তাৰপৰা ফোন কৰিলোঁ মোৰ লগৰ এটা আগুচি থওঁতে গাড়ীতে ফাইৰিং কৰি থৈ গুচি গ'ল গাড়ী ফাইৰিং কৰি কাৰোবাৰ আঘাতপ্ৰাপ্ত হৈছে নেকি নাই হোৱা তাৰমানে ড্ৰাইভাৰজন মানে যিজন চলাইছে সেইজন পাইলট মানে অলপতে হেৰি হয় আৰু তেওঁ মানে চলালে হাউলি দিলে কাৰণে বাচি গৈছে মানে আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটাৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984